আমি মাজুলীৰ বনগাঁও শংকৰদেৱ শিশু নিকেতন এই বিদ্যালয়খনে প্ৰতি বছৰৰে এই বছৰো আমি আজিৰ দিনটোত আঘোণৰ পথাৰলৈ আমাৰ সমূহ ছাত্ৰ ছাত্ৰীক লৈ আহিছিলোঁ। আঘোণৰ পথাৰৰ যি সৌন্দৰ্য, যি মাদকতা, যি পৰম্পৰা, যি সংস্কৃতি, তাৰ লগত তেওঁলোকক পৰিচয় কৰি দিয়াৰ আচলতে পথাৰৰ লগত যিসকল ছাত্ৰ ছাত্ৰী সম্পৰ্ক হৈ থাকে, পথাৰৰ লগত যি সংপৃক্ত হৈ থাকে, তেওঁলোকৰ মনতহে সংস্কৃতিৰ বীজ ৰোপণ হয়। তো আমি প্ৰয়াস কৰিছিলোঁ যে ব্যক্তিগতভাৱে তেওঁলোকৰ পৰিয়ালসমূহ ব্যস্ততাৰ বাবে বহু ছাত্ৰ ছাত্ৰী পথাৰৰ পৰা বহু নিলগত থাকে, পথাৰ কি চিনি নাপায়। তো আমি বিদ্যালয়খনে প্ৰয়াস কৰোঁ প্ৰতি বছৰে ছাত্ৰ ছাত্ৰীসকলক আঘোণৰ পথাৰলৈ আনিব লাগে। তো আঘোণৰ পথাৰলৈ অহাৰ লগে লগে তেওঁলোক আচলতে আনন্দত আত্মহাৰা হয়। তো আঘোণৰ পথাৰ সৌন্দৰ্যই সুকীয়া সকলোকে আকৰ্ষণ কৰে। সমান্তৰালভাৱে আঘোণৰ পথাৰৰ লগত জড়িত যিখিনি পৰম্পৰা, যিখিনি সংস্কৃতি, তেওঁলোকৰ লগতো তেওঁলোকক পৰিচয় কৰি দিয়া হয়। সেইবিলাকৰ লগত তেওঁলোকে আজি লেচেৰি বুটলিছে, ধান দাইছে, ৰবাব টেঙা খোৱাৰ যি পৰিৱেশ সেয়া লাভ কৰিছে, নৰা পেঁপা বজাইছে, ডাঙৰি বন্ধা নিজে দেখিছে। গোটেই ব্যৱস্থাখিনিৰ লগত তেওঁলোকক পৰিচয় কৰি দিয়ে আমাৰ এই প্ৰয়াস। প্ৰতি বছৰে আমাক এনেকৈ আঘোণৰ পথাৰ দৰ্শন কৰিবলৈ আনে আৰু স্কুলখনৰ পুথিগত শিক্ষাৰ লগতে ছাত্ৰ ছাত্ৰীসকলে আন আন শিক্ষাৰ লগতে জড়িত হ'ব লাগে বুলি আমাৰ স্কুলখনে সদায় আগবঢ়াই লৈ যায় আমাক সমানেই। আৰু এইটো কাৰণে আমি বহুত উপকৃতও হৈছোঁ আৰু স্কুলৰ ফালৰ পৰা আহিব পাই বহুত উপভোগ কৰিব পাৰিছোঁ। আচাৰ্যসকলে ধান কাটিব শিকাইছে আমাক, তাৰপাছত ধান কেনেকৈ মুঠিটো বান্ধে সেইটো শিকাব পাৰিছে। স্কুললৈ অহাৰ পাছত আমি ঘৰৰ ফালৰ পৰা এনেকৈ যাব নাপাওঁৱেই আৰু ইয়ালৈ আহি আমি ৰবাব টেঙাৰ সোৱাদো ল'ব পাৰিছোঁ। লগতে আচাৰ্যসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকল, বন্ধু বান্ধৱীৰ লগত, ভণ্টিহঁতৰ লগত উপভোগ কৰিব পাৰিছোঁ। বহুত ভাল লাগিছে। ধন্যবাদ। তুমি ধান আজি কাটিছা নে? নাই মই আজিহে কাটিছোঁ, এনেকৈ কাটি পোৱা নাই আগত। কেনেকুৱা আচলতে পথাৰত আহি বহুত ভাল লাগিছে। সকলোৱে ভাল পায় আৰু আহিব মন যায়। এনেকৈ স্কুল থকাৰ কাৰণে আমিতো আহিব নাপাওঁৱেই আৰু স্কুলৰ ফালৰ পৰা আহিছে কাৰণে বহুত ভাল লাগিছে। আচলতে এইটো দাৱনীৰ ৰূপতো আচলতে এটা পঢ়াৰ লগত মিল থাকে নেকি? সেইটো আচলতে মোৰ মতে হয়। এইটো শিক্ষাৰ লগতে এইখিনিও আমি সমানে আগবাঢ়িব পৰা নাই, কিন্তু এতিয়া আমাৰ বিদ্যালয়খনে যিটো ব্যক্তিক্ৰম প্ৰয়াস কৰিছে সেইটো কাৰণে আমি উপকৃত বহুতো হৈছোঁ আৰু প্ৰতি বছৰে কৰে, এবাৰেই নহয়। আৰু আমি সদায় আহিলেও এনেকৈ উপভোগ কৰিবতো নাপাওঁ আৰু এখন স্কুলৰ কাৰণে আমি বহুত ধন্যবাদ দিছোঁ এইখিনি প্ৰয়াস কৰাৰ কাৰণে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।